আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কি হয়? পবিত্ৰ আত্মা। তেতিয়া তেওঁ মোক উত্তৰ দি ক'লে, যিহোৱাৰ এইটো বাক্য হয়, শক্তি আৰু পৰাক্ৰমেৰে নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাই হ'ব। সেই পৰ্বত তুমি কি হোৱা? জেৰুবাবেলৰ আগত তুমি সমান হৈ যাবা। সেই শীৰ্ষৰ শিল চৰাই এইদৰে চিঞৰি আহিব, অনুগ্ৰহ কৰা, অনুগ্ৰহ কৰা, প্ৰভুৰ প্ৰশংসা হওক। কিন্তু এই পৰ্বত কাৰ দ্বাৰাই সমান হ'ব? আত্মাৰ দ্বাৰাই। সেইটো কৰক যিটো পবিত্ৰ আত্মাই বিচাৰে। বাকী সকলোবিলাক তেওঁ জানে। যীশু খ্ৰীষ্টই এটাই কাৰ্য কৰিলে, কেৱল পবিত্ৰ আত্মা কৰিলে। মোৰ ইচ্ছা এইটোৱেই যে যিজনে মোক পঠাইছে তেওঁৰ ইচ্ছা পূৰ্ণ কৰা। আন একো নকৰিলে, ঈশ্বৰৰ পৰা তেওঁ আন একোৱেই নিবিচাৰিলে। মোক এইটো দি দিয়ক, মোক এইটো ভাল লাগে, এনেকুৱা তেনেকুৱা, ছোৱালীৰ লগত মই বিয়া খাবলৈ আছে, এইটো ঘৰ হ'ব লাগে। মই কোৱা নাই যে এইটো ভুল হয় বুলি, তাতকৈ এটা উচ্চ জীৱন আছে। জগতখন আপোনালোকে সেইটোৱে শিকাব, কিয়নো ক'ব যে নিজৰ ইচ্ছাটো কৰাটো কিবা ভুল হয় নেকি? একেবাৰে ভুল নহয়, একেবাৰে ভুল নহয়। এইটো আমি কোৱা নাই যে জীৱন অতিবাহিত কৰাটো ভুল হয়, কিন্তু আমি এইটো কৈছো যে ঈশ্বৰৰ ইচ্ছা অনুসাৰে জীৱন যাপন কৰা অধিক সঠিক হয়। প্ৰভুৰ প্ৰশংসা হওক। ধন্যবাদ দিছো প্ৰভু। আপুনি মহান হয়, আপুনি সৰ্বশক্তিমান হয়। আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে, আপোনাৰ বুদ্ধিৰ বাবে, আপোনাৰ আত্মাৰ বাবে ধন্যবাদ, আপোনাৰ লিখিত বাক্যৰ বাবে ধন্যবাদ, প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামৰ বাবে ধন্যবাদ। আপুনি আমাক শক্তি আৰু সামৰ্থ্য দিছে। ধন্যবাদ দিছো প্ৰভু। আমাৰ বিশ্বৰ কাৰণে ধন্যবাদ দিছো। জগতখনে আপোনাৰ মংগলৰ অনুভৱ কৰিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰাৰ্থনা কৰিছো যে আমাৰ এই জগতখনত কোনোৱে আৰু আমাৰ দেশখনত, আমাৰ নগৰ চহৰ বিলাকত আমাৰ কাৰ্য নহব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছো প্ৰভু। ধন্যবাদ দিছো আপোনাৰ সন্তান বিলাকৰ বাবে। ধন্যবাদ দিছো সন্তান বিলাক বাচি থাকিব বেয়াৰ পৰা যীশু খ্ৰীষ্টৰ নামত। কিশোৰ বিলাক বাচি থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছো। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। এই ঘৃণা, সেই হিংসা বিয়পোৱা আত্মাবিলাক আমি খেদিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত। মুম্বাইৰ পথৰ পৰা, মহাৰাষ্ট্ৰৰ পথৰ পৰা, ভাৰতৰ গলিবিলাকত, গাঁও বিলাকত, চহৰ বিলাকত, সকলো বিলাকৰ পৰা যাবৰ কাৰণে আদেশ দিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমি আদেশ দিছো সেইবিলাক ঘূৰি নাহিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ প্ৰভু। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। দ্ৰুতভাৱে আগবাঢ়িছে নৰখাকৈ প্ৰভু যীশু খ্ৰীষ্টৰ নামত। এইটো কেৱল শক্তি বা পৰাক্ৰমেৰে নহয়, কিন্তু কেৱল আপোনাৰ আত্মাৰ দ্বাৰাহে। ধন্যবাদ দিছো। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। ধন্যবাদ দিছো। ধন্যবাদ আমাৰ বালক খ্ৰীষ্ট একেলমৰ কাৰণে। ধন্যবাদ দিছো সেই সাহস যি আপুনি তেওঁক দিছে, সেই বুদ্ধি যি আপুনি তেওঁক দিছে, সাহস দিছে। ধন্যবাদ দিছো। ধন্যবাদ দিছো তেওঁ সুৰক্ষিত আছে, ঘৰৰ লোকবিলাক সুৰক্ষিত আছে, তেওঁৰ সৈতে কাৰ্য কৰা সকলোবিলাক সুৰক্ষিত আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছো। ধন্যবাদ, 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 ধন্যবাদ দিছো। আমি আকৌ কৈছো আমাৰ মস্তিষ্ক, আমাৰ আত্মা খোলা আছে আপোনাৰ বাক্যৰ পৰা শুনিবলৈ আৰু গ্ৰহণ কৰিবলৈ। আনন্দ আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন। প্ৰভুৰ প্ৰশংসা হওক। সকলোৱে বহিব পাৰে। থকা জনক আদৰণি জনাই ক'ব পাৰে যে আপোনাক আদৰণি জনাইছো, আপোনাক দেখা পাই সুখী হৈছো ক'ব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। যোৱা দেওবাৰৰ পৰা আমি কথা বতৰা আৰম্ভ কৰিছিলো যে পবিত্ৰ আত্মাত ভৰসা কৰিবলৈ শিকা। সেইটো কাৰণে প্ৰভু যীশু খ্ৰীষ্টই যি নেকি আমি বাক্যটো আকৌ এবাৰ আমি পঢ়িব পাৰো, যোহন 16:13। কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব তেতিয়া আটাই সত্যলৈ আটাই সত্যলৈ। আটাই সত্যৰ পথ কিয় ক'ব? যাতে আপুনি সফল হৈ যায় নে বিফল হৈ যায়। মই আপোনালোকক সুধিছো যে সত্যৰ বাটৰ বিষয়ে কিয় কৈছে? সফলৰ কাৰণে নে বিফলৰ কাৰণে? কিন্তু জগতখনে কি কয়? বেছি অধিক সঁচা ক'ব নালাগে, নহলে আগবাঢ়িব নোৱাৰিব। কিন্তু এই সত্যৰ সৈতে আপুনি আগবাঢ়ি গুচি যাব। প্ৰভুৰ প্ৰশংসা হওক। এই সত্যৰ সৈতে আপুনি আগবাঢ়ি গুচি যাব। এনেকুৱা নাভাবিব যে আপুনি আগবাঢ়িবৰ কাৰণে মিছা ক'বৰ কাৰণে আৱশ্যক আছে। খ্ৰীষ্ট লোক হেতুকে আপুনি খ্ৰীষ্টৰ সিদ্ধান্ত বিলাকৰ সৈতে আপোচ নোহোৱাকৈ আপুনি আগবাঢ়ি যাব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে শুনিছে, কিমানে শুনিছে, কিয়নো তেওঁ নিজৰ পৰা নকব, কিন্তু যিহাকে শুনিব তাকে কব আৰু তোমালোকক ভৱিষ্যত কথা জনাব। হালেলুয়া। যে আহিবলগীয়া কথাবিলাক, আহিবলগীয়া কথা আপুনি জানেনে? এইদৰে আপুনি আপোনাৰ ভিতৰত দক্ষতাবিলাক বিকশিত কৰিব পাৰে।
মোৰ ঘৰৰ লোকবিলাকক সুধিব পাৰে, মোৰ বন্ধুবৰ্গবিলাকক সুধিব পাৰে। তেওঁবিলাকে সদায় মোক 5 মিনিটৰ পিছত কি হ'ব তেওঁবিলাকে ক'বলৈ প্ৰস্তুত আছে। মোক ক'ব পাৰে 1 মিনিটৰ পাছত কোনে বেল বজাব সেইটো ক'ব পাৰে। মোৰ আত্মা এইটো মোক কৈ দিয়ে যে এতিয়া এই লোকজন আহিছে, এই ব্যক্তিজন আহিছে। প্ৰভুৰ প্ৰশংসা হওক। মোৰ কাৰ্য হৈছে পবিত্ৰ আত্মাত ভৰসা কৰা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিমান লোকে আছে ইয়াত? আহক আমি চাওঁ। জখৰিয়া 4:6 পদ। তেওঁ উত্তৰ দি মোক ক'লে। তাৰমানে কিবা এটা চলি আছে। তাৰমানে তেওঁবিলাকে ঈশ্বৰৰ সৈতে কথা বতৰা কৰি আছিলে, কিবা এটা সমস্যা চলি আছিলে, কিবা উত্তৰ লাগিছিলে, তেওঁবিলাকৰ ঈশ্বৰৰ পৰা সহায় লাগিছিলে। ঈশ্বৰৰ উত্তৰ কি আহিলে যে শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাই। প্ৰভুৰ প্ৰশংসা হওক। আপোনাৰ প্ৰতিটো প্ৰাৰ্থনাৰ উত্তৰ কি হয়? পবিত্ৰ আত্মা। হালেলুয়া। শুনিছে যে আপোনালোকৰ সকলো প্ৰাৰ্থনাৰ উত্তৰ কি হয়? পবিত্ৰ আত্মা। কৈছে তেওঁ উত্তৰ দি ক'লে জেৰুবাবেলৰ কাৰণে জিহুৱাৰ এইটো বাক্য হয়, শক্তি বা পৰাক্ৰম দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাই হ'ব। এইবিলাকে সমস্যাত আছিলে। যদি আপোনালোকৰ সময় হয় তেনেহলে আপোনালোকে গৈ পঢ়িব যে তেওঁবিলাক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। তো ঈশ্বৰৰ উত্তৰ কি আহিলে যে শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাই হ'ব। মানে ঈশ্বৰে তেওঁবিলাকৰ কেনেদৰে সহায় কৰিলে? পবিত্ৰ আত্মাৰ দ্বাৰা। তাৰ পাছত হে বৃহৎ পৰ্বত তুমি কি? জেৰুবাবেলৰ আগত তুমি সমতল হৈ যাবা আৰু অনুগ্ৰহ ইয়ালৈ অনুগ্ৰহ হওক। এই জয়ধ্বনিৰে সৈতে তেওঁ প্ৰধান শিলটি উলিয়াই আনিব। প্ৰভুৰ প্ৰশংসা হওক। এই বৃহৎ পৰ্বতটো কাৰ দ্বাৰা সমতল হব? আত্মাৰ দ্বাৰাই। ক'ব পাৰে যে মোৰ সন্মুখৰ প্ৰত্যাহ্বানৰ পৰ্বত আছে, এই প্ৰত্যাহ্বানৰ পৰ্বত সমতল হব পাৰে। কাৰ দ্বাৰাই? পবিত্ৰ আত্মাৰ দ্বাৰাই। এইটো লিখা আছে হে বৃহৎ পৰ্বত তুমি কি? বৃহৎ পৰ্বত তুমি কি? কেনেকে লাগে যে তেওঁবিলাকে যিটো সহ্য কৰি আছে সেইটো তেওঁবিলাকৰ কাৰণে বহুত ডাঙৰ হয়। ঈশ্বৰে কি কৈছে? হে বৃহৎ পৰ্বত তুমি কি? জেৰুবাবেলৰ আগত তুমি সমতল হৈ যাবা। দ্বাৰাই আত্মাৰ দ্বাৰা। হয়তো কোনো এনেকুৱা ভূমি নাই য'ত নেকি আপুনি দৌৰি যাব পাৰে বা গুৰি কৰি যাব পাৰে। প্ৰশংসা হওক। শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়। কাৰ দ্বাৰাই হব? আত্মাৰ দ্বাৰাই হব। আৰু আত্মাই আপোনাক কি কৰি দিব? সীমাৰ বাহিৰত কৰি দিব। সীমাৰ বাহিৰত। আৰু যিদিনাখন মই এইটো বুজি পাইছিলো কলো যে হে প্ৰভু মই কাৰো দ্বাৰাই সীমাবদ্ধ হৈ নাথাকো। মোৰ মণ্ডলীয়ে মোৰ সদস্যবিলাকৰ ওপৰত নিৰ্ভৰ নকৰিব। মোৰ মণ্ডলীয়ে মোৰ ওপৰত নিৰ্ভৰ কৰিব। মই সীমাৰ বাহিৰত হৈ গৈছো। মোৰ একো সমস্যা নহয় যে কোনো কি কৰি আছে আৰু কোন কি কৰা নাই। মই জানো যে আপোনালোকে কৰক বা নকৰক, মোৰ ভিতৰত যি আত্মা আছে সেইটো কৰি ল'ব। মই সীমাৰ বাহিৰত হৈ গল। যি নেকি মোৰ ভৰসা মনুষ্যৰ পৰা উঠি গল। কিয়নো ঈশ্বৰ কেনেকৈ কৈছে যে শক্তি বা পৰাক্ৰমৰ দ্বাৰাই হব? পবিত্ৰ আত্মাৰ দ্বাৰাই। এনেকুৱা লাগে যে এই মানুহজন এনেকুৱা কৰি ভাল হৈ গলে হয়। এনেকুৱা লাগে যে মই এই ব্যক্তিৰ সৈতে সীমিত নহওঁ। মোৰ সফলতা মোৰ ওপৰত আছে, কাৰোৰ ওপৰত সীমিত নহওঁ। মই কাৰোৰ ওপৰত সীমিত নহওঁ। মই অসীম আছো। সেয়ে কোনোবাই বেয়া নাপাব, ঠিক আছে। কোনোবাই সহায় কৰিছে নে কৰা নাই? ঠিক আছে, পবিত্ৰ আত্মা আছে। অধিক বহু গুণে সহায় কৰিব পাৰে। কোনে কৰিব পাৰিব? পবিত্ৰ আত্মা। কিমান দিন সহায় কৰিব? এদিনা নহয় এদিনা মুখ খুলি কৈয়ে পাব যে মই তোমাৰ সহায় কৰিছিলো। পবিত্ৰ আত্মাই নকব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। হালেলুয়া। কক হে বৃহৎ পৰ্বত তুমি কি? জেৰুবাবেলৰ আগত তুমি সমতল হৈ যাবা। জেৰুবাবেল কোন হয়? আপুনি আৰু মই। জেৰুবাবেল কোন হয়? আপুনি আৰু মই। এই লোকবিলাক যিবিলাক পবিত্ৰ আত্মাৰ সৈতে পৰিপূৰ্ণ হৈ আছে। আপুনি আপোনাৰ জীৱনত আপোনাৰ সমাজত সমস্যাবিলাক দেখা দিব পাৰে, কিন্তু সেই সকলোবিলাক উত্তৰ হয় পবিত্ৰ আত্মা। পবিত্ৰ আত্মা। পবিত্ৰ আত্মা। পবিত্ৰ আত্মা। পবিত্ৰ আত্মা। পবিত্ৰ আত্মাই প্ৰত্যাহ্বান বিলাকক আপোনালোকলৈ সমতল কৰি দিব। হালেলুয়া। কওক মই অসীম হওঁ। কওক মই অসীম হওঁ। যিকোনো কৰিব পাৰো। মই যিয়ে কোনো হৈ যাব পাৰো। ধ্যান দিব লাগিব পবিত্ৰ আত্মা। পবিত্ৰ আত্মা। যদি আপুনি ধ্যান নিদিব তেন্তে সেৱা পূৰ্ণ নহব। এখন চাইছিলো যে মোচেৰ নিচিনাকৈ তেওঁৰ ফালে যেনেকৈ ধ্যান দিছিলে সেনেদৰে লাগিব।
লোকবিলাক কি কয়, টিভি চাই বন্ধুবিলাকৰ সৈতে সময় ব্যতীত কৰিহে কৰে। মই কওঁ, যদি ইমান সময় পবিত্ৰ আত্মাৰ সৈতে যদি ব্যতীত কৰিলে হয়, পবিত্ৰ আত্মাই আপোনাক আপোনাৰ বন্ধু বৰ্গৰ পৰা আগবঢ়াই দিলে হয়, আপোনাক ইমান ডাঙৰ কৰি দিলে হয় যে আপুনি টিভিত আহিব গলে হয়। প্ৰভুৰ প্ৰশংসা হওক। আপুনি পবিত্ৰ আত্মাৰ সৈতে ইমান সময় ব্যয় কৰিলেহেঁতেন। ছুটি লৈ গাঁৱত যায় 15 দিনৰ কাৰণে, ঠিক সেইদৰে আপুনি যদি এনেকৈ পবিত্ৰ আত্মাৰ সৈতে সময় ব্যতীত কৰিলেহেঁতেন। প্ৰশ্ন এটা আছে, পালক কব ইমান কাম আছে আৰু 15 দিনৰ কাৰণে সকলো কাম এৰি যদি জংঘললৈ গুচি যাওঁ কেনেকুৱা হব? কেনেকৈ লাগে যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইমান কাম। হে প্ৰভু, দিনা এনেকুৱা এটা 15 দিন হ'ব যি নেকি তাৰ পিছত মই সকলো এৰি আপোনাৰ সৈতে বহিব পাৰিম। কাৰ্য কৰি আছো, কিন্তু মোৰ বিবেকত লাগি আছে যে মই ক'ত গুচি যাম, জংঘলত গুচি যাম। কোনো ফোন নাই, কোনো ফোন নকৰিব। এই মণ্ডলীখনলৈ আহিব নালাগে। মই কাৰ সৈতে বহি আছো? পবিত্ৰ আত্মাৰ সৈতে। মই জানো মোৰ সহায় তাৰ পৰাই আছে। মই জানো যে সেই জংঘলত বহি 15 দিন মই গোটেই দেশখনকে পৰিচালনা কৰিব পাৰি। মই কাকো ফোন কৰিবৰ কাৰণে আৱশ্যক নহব, কাকোকে নাই। এই জংঘলত নতুন এটা প্ৰসাদ উঠি যাব, কিয়নো মই ক'ত আছো? জংঘলত আছো। প্ৰশংসা হওক। লোকবিলাকে মোক বিচাৰি তাত আহি পাই যাব। যীশু খ্ৰীষ্টক লোকবিলাকে বিচাৰি ক'ত পাইছিলে? সেই জংঘলত। যীশু খ্ৰীষ্টৰ সৈতে তিনি দিন ধৰি খোজকাঢ়ি থাকিছিল। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোক চেল নেতাবিলাক এনেকুৱা আছিলে, কিছুমান আমাৰ শুনা নাছিলে। মই কওঁ যে যাক আপুনি শুনিব লাগিছিল তাক আপুনি নুশুনিলে। যদিহে আপুনি পবিত্ৰ আত্মাৰ সৈতে চলিলে হয়, তেনেহলে আপোনাৰ সকলো চেল নেতাবিলাক আপোনাৰ সৈতে চলিলেহেঁতেন। সেইদৰে সকলো চেল মেম্বাৰ বিলাকো আপোনালোকৰ সৈতে চলিলে হয়। এইবিলাকে আপোনালোকৰ শুনা নাই, কিয়নো আপোনালোকে যাৰ শুনিব লাগিছিল তাৰ পৰা আপোনালোকে শুনা নাই। তেওঁৰ কাৰ্য হয় সকলোকে শুনোৱাটো। প্ৰভুৰ প্ৰশংসা হওক। চাওক, মহিলাবিলাক সুখী হৈ যায়, কয় যে আমাৰ স্বামীবিলাক আমাৰ নুশুনে। মই কওঁ, পবিত্ৰ আত্মাৰ আপোনালোকে শুনক। চাওক আপোনালোকৰ স্বামীবিলাক কেনেদৰে হৈ যাব। আপোনালোকক শুনিছে নহয়, মই আপোনালোকক গুপ্ত কথা কৈ আছো, ঠিক আছে? স্বামীবিলাকে শুনিব, তেওঁবিলাকে এইদৰে হৈ গৈছে, হ'ব পাৰে, চিন্তা নকৰিব। পবিত্ৰ আত্মাৰ পৰা ভালেই শুনিব। হালেলুয়া। আপোনালোকে জানে লোকবিলাকৰ ডাঙৰ সমস্যা কি হয়? যিকোনো পিতৃ মাতৃকে সুধিলেও তেওঁবিলাকে হৃদয়ৰে ক'ব যে ল'ৰা ছোৱালীবিলাক আমাৰ নুশুনে। আগত এইটোৱেই ক'ব। সকলোতকৈ ডাঙৰ সমস্যা এইটোৱেই যে লোকবিলাক আমাক নুশুনে। পথত যাওক, আপোনালোকে হৰ্ণ বজাই দিয়ক, আগৰটো নুশুনিবই। সকলোতকৈ ডাঙৰ সমস্যা কি হয়? গৰাকীৰ সমস্যা কি হয়? সেই চাকৰজন নুশুনে। চাকৰৰ সমস্যা কি হয়? হয়তো হয় নে নহয়? আৰু কিবা আছে নেকি? সকলো সমস্যাবিলাকক চাই লওক। মুখ্য কথা এইটোৱেই ওলাব। কিয়নো আপোনাৰ সেইজনৰ শুনা নাই যাৰ পৰা আপুনি শুনিব লাগিছিল। এখন আপুনি পবিত্ৰ আত্মা শুনিবৰ কাৰণে আৰম্ভ কৰি দিয়ে, সেইদিনাৰ পৰা সকলোৱে আপোনাক শুনিবলৈ আৰম্ভ কৰি দিব। যেতিয়ালৈকে আপুনি পবিত্ৰ আত্মাক নুশুনিব, তেতিয়ালৈকে আপোনাক কোনেও নুশুনিব। আপোনাৰ সৈতে কবৰ কাৰণে একোৱেই নাই। পবিত্ৰ আত্মা জানে যে আপোনাৰ সৈতে কবৰ কাৰণে একোৱেই নাই। লোকবিলাকক তেওঁ শুনিবৰ কাৰণে উৎসাহিত নকৰিব। পবিত্ৰ আত্মাই জানিব যে আপোনাৰ সৈতে কবৰ কাৰণে কিবা এটা আছে, তেওঁ লোকবিলাকৰ কাণ আপোনাৰ ফালে কৰি দিব। প্ৰভুৰ প্ৰশংসা হওক। শুনিছে আপোনালোক? কওক, পবিত্ৰ আত্মা শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু আত্মাৰ দ্বাৰাই হ'ব। হৈ যাব। কাৰ দ্বাৰাই? কওক, হৈ যাব, কিন্তু আত্মাৰ দ্বাৰা। চৰ্ত আছে। চৰ্ত কি হয়? আত্মা। আপোনাৰ কাৰ্য কি হয়? ভৰসা। আপোনাৰ কাৰ্য কি হয়? ভৰসা কৰা। চৰ্ত হয়। যিমানে ডাঙৰ সমস্যা নহওক কিয়, কিন্তু তাৰ ওপৰত ভৰসা কৰিবলৈ শিকক। তাৰ পৰা পলাই নাযাব। কোনো তাৰ অভিযোগ নকৰক। সেইটো কাৰ্য নকৰিব যিটোৰ কাৰণে তেওঁ দুখিত হয়। জানে বহুতো লোকবিলাক দৰিদ্ৰ কিয় হয়? কিয়নো তেওঁবিলাকে অভিযোগ কৰে। যদি তেওঁবিলাকে কেৱল অভিযোগ কৰিবৰ কাৰণে বন্ধ কৰি দিয়ে, নহলে পইচা আহিবৰ কাৰণে আৰম্ভ হৈ যাব। সেইটোৰ বাবে অভিযোগ, সেইবিলাকৰ বাবে অভিযোগ, বস্তুবিলাকৰ বাবে অভিযোগ। পবিত্ৰ আত্মাই এইবিলাক একেবাৰে বন্ধ নকৰে। কেৱল লোকবিলাকে অভিযোগ কৰিবলৈ যদি বন্ধ কৰি দিয়ে, ইমান পইচা হৈ যাব যে কব হয়। ভাল আছিলে যদি তেওঁবিলাকে কেৱল
কৰিবৰ কাৰণে শিকি যায়, যিবিলাক পবিত্ৰ আত্মাই পচন্দ নকৰে। আপুনি জানে যে সকলোবিলাক কিহৰ দ্বাৰা হ'ব? আপুনি গম পাই যায় যে বেংকৰ সকলো লোন বিলাক চকীদাৰজনে দিব। তেনে মই জানো আপোনালোকে জনৰ সৈতে কেনেদৰে কথা বতৰা কৰিব। সুধিছো, হেল্ল', কিমানে বুজি পালে? চকীদাৰজনৰ সৈতে কেনেকৈ কথা পাতিব? হ'ব পাৰে জোঁৱাইক ইমান সন্মান দিয়া নাই, ইমান সন্মান আপুনি সেই চকীদাৰজনক দিব। আপোনালোকে জানে এই ঋণটো কোনে দিয়াই দিব পাৰিব? চকীদাৰজনে। আপুনি জানিব লাগিব আপোনালোকৰ সফলতা কোনে লৈ আহিব? পবিত্ৰ আত্মা। এই পবিত্ৰ আত্মাৰ সন্মান কৰা। এইটো নকৰিব যিটো লৈ তেওঁ দুখিত হয়। আপোনাৰ জীৱনক চাব লাগিব, মোৰ কৰ্মৰ কাৰণে পবিত্ৰ আত্মাই দুখিত হোৱা নাইতো। নিৰ্ভৰ কৰে আপোনাৰ জীৱনটো কেনেকুৱা হয়। কিছুমান লোক আছে যে মণ্ডলীলৈ পলমকৈ আহে, তেওঁবিলাকে এইটো নাজানে যে পবিত্ৰ আত্মাই এইটো পচন্দ নকৰে। এইটো নাজানে আৰু সেইকাৰণে তেওঁবিলাক গোটেই জীৱন জুৰি তেওঁবিলাকে সফলতা বিচাৰি থাকে, সফলতা নাহে। কিয়নো পবিত্ৰ আত্মা এইটো কথা পচন্দ নকৰে। তেওঁলোকে জানিব নিবিচাৰে যে পবিত্ৰ আত্মাই কি পচন্দ কৰে আৰু কি পচন্দ নকৰে। কেৱল ঈশ্বৰক ক'ব বিচাৰে যে তেওঁবিলাকৰ কি পচন্দ কৰে আৰু কি পচন্দ নকৰে। তেওঁবিলাকে পাহৰি যায় যে সকলোবিলাক তাৰ দ্বাৰাই হ'ল। পবিত্ৰ আত্মাৰ পচন্দ আৰু অপচন্দক জনাটো মোৰ কাৰ্য হয়। সকলোবিলাক কাৰ দ্বাৰাই হ'ব? সকলোবিলাক কাৰ দ্বাৰাই হ'ব? কাৰ দ্বাৰাই? এইদৰে আপুনি পবিত্ৰ আত্মাক আপুনি দুখী কৰিব নোৱাৰিব। প্ৰশংসা হওক, চলিব নহয় জানো? কিয়নো সকলোবিলাক আত্মাৰ দ্বাৰাই হৈছে। সেয়ে এই আত্মাক দুখী কৰিবৰ কাৰণে মই কোনো দায়বদ্ধ হ'ব নোৱাৰো। যে আত্মাক দায়বদ্ধ হ'বৰ কাৰণে আপুনি নিজে দায়বদ্ধ হ'ব নোৱাৰে। বহুতো লোকবিলাকে এই দায়বদ্ধতাক ৰাতিপুৱা গধূলি দুপৰীয়া লয়। নাজানে যে পবিত্ৰ আত্মা জানিবই নিবিচাৰে। কেৱল তেওঁবিলাকে নিজৰ বিবেকত পাহৰি গ'ল যে সকলোবিলাক কাৰ দ্বাৰাই হ'ব? পবিত্ৰ আত্মাৰ দ্বাৰাই। জানিবই নিবিচাৰে যে যিটো মই কৰি আছো সেইটো পবিত্ৰ আত্মাই পচন্দ কৰে বা নকৰে। জানিব নিবিচাৰে। নাজানো লোকবিলাক কেনেকৈ ৰাতি পলমকৈ আহিলেও তেওঁবিলাকে অধিক শুই যায়। নাজানো তেওঁবিলাকে পবিত্ৰ আত্মাক বুজি নাপায়। আত্মাক বুজি নাপায়। যিদিনাখন আপোনালোকে এই ৰহস্য গম পাই যাব, আপোনাৰ জীৱন আনৰ কাৰণে ৰহস্যময় হৈ যাব। নিজৰ জীৱনটোৱে নিজৰ সকলোৰ কাৰণে ৰহস্যময় হয়। কেনেকৈ কাৰ্যবিলাক হৈছিলে, সংঘৰ্ষ কৰি আছে এটা বস্তুৰ কাৰণে, দুটা বস্তুৰ কাৰণে। লোকবিলাকৰ লগত এটা ঘৰ নাই, নাজানো মোৰ সৈতে কিমান ঘৰ বিলাক আছে। তেওঁবিলাকে নাজানে যে পবিত্ৰ আত্মাৰ সৈতে কেনেদৰে চলাচল কৰিব লাগে। আত্মা তেওঁবিলাকৰ কাৰণে কেতিয়াও আৱশ্যকীয় নাছিলে। কোনটো আৱশ্যকীয় আছিলে? তেওঁবিলাক আমাতকৈ অধিক আৱশ্যকীয় কোনোবা আছে? নহয়, পবিত্ৰ আত্মা। প্ৰভুৰ প্ৰশংসা হওক। শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু কাৰ দ্বাৰা হ'ব? পবিত্ৰ আত্মাৰ দ্বাৰাই হ'ব। হাতবিলাক তুলি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। Lintra labra gazale shantali tatina mantele ralabadi mantala kabrkandali shatila lintra la grabragan zele bradila mante linta la bazili tatura mandali tatira mantalita badere tatira baba gazele mantalita madere tatu tati tatila badili lintra langra kabraganzi bradalo tatili tatula mantalati madila matole ke tira latole ke tere ke dingra ka bandali shatula badila mantalita made bado badi badang bandalisha badele tatira rantali tatila prabante badira laga bagazale rantali tatila badare le ke dingra ka berganzali shatila mantali tatila laga banke larita badira
लींतला बदीरी प्रतीला मांताली ततीला रींता लगा बांध सातीला मांताली ततोले प्रबांधले ततीरा लगा बागाजे लींत्रा लगा प्रगांजे प्रतीला मांताली ततीरा लगा बाका साखतीरा रांतले ददी ततोले ब्रबा बोली अन्य भाषा में कीजिए प्रार्थना लीदरा लगा मांका का तीरी की तेरे लारू शातीला बातीली ततीला। पवित्र आत्मा को अन्य भाषाओं में प्रार्थना करना पसंद है। पवित्र आत्मा को पसंद है जब हम प्रार्थना करते हैं। री सतीला बदले मोंताली ततीला लींत्रा ना ब्रगांजा लीता तोले ब्रबांती ब्रबांती ब्रबादी रींता लगा बागा जाले शातोले इंतली ततीला रेंता लीता तो पति पति पता पता रलंग बंग बागा दीरी कतूरा बाबा गाजाले रेंता लू ततीला बाबा गाजीली तातुले ब्रबांती 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 ब्रबांती। हालेलुया, ओ हालेलुया। धन्यवाद पवित्र आत्मा আমাৰ চকুবিলাকক মুকলি কৰাৰ বাবে, আপোনাৰ সেই সেৱাৰ বাবে যিবোৰ আপুনি আমাৰ জীৱনত কৰিবলৈ আহিছে। ধন্যবাদ আমাৰ সহায়কৰ্তা হোৱাৰ বাবে। ধন্যবাদ আমাৰ জীৱনত শান্তি সান্তনা দিয়াৰ বাবে। প্ৰভু ধন্যবাদ, ধন্যবাদ দিছো প্ৰভু। শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু আপোনাৰ আত্মাৰ দ্বাৰাহে এই দেশটোক জয় কৰিছো আপোনাৰ পবিত্ৰ আত্মাৰ দ্বাৰাই, প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু আমাৰ প্ৰচেষ্টা সফল আছে। চেলৰ প্ৰচেষ্টা, ব্যৱসায় প্ৰচেষ্টা, শৰীৰ প্ৰচেষ্টা, সেই সকলো কাৰ্য যিবিলাকক আমি প্ৰচেষ্টা চলাই আছো, সেই সকলোবিলাক সফল আছে আপোনাৰ পবিত্ৰ আত্মাৰ দ্বাৰা। মই প্ৰাৰ্থনা কৰিছো আপোনাৰ সন্তান বিলাকৰ কাৰণে। তেওঁবিলাকে চলিবলৈ শিকি আছে, আপোনাৰ ওপৰত ভৰসা কৰিবলৈ শিকি আছে। আপোনাৰ সৈতে তেওঁবিলাকৰ গভীৰ সম্পৰ্ক সহযোগিতা আছে। বিলাকৰ মন আপোনাৰ সৈতে লাগি আছে, আপোনাক জানিবৰ কাৰণে, আপোনাৰ সৈতে চলিবৰ কাৰণে। কৰিছা বন্ধুবৰ্গৰ সৈতে সময় ব্যতীত কৰিবৰ কাৰণে নহয়, সৈতে সময় ব্যতীত কৰিবলৈ হ'ব। ধন্যবাদ দিছো প্ৰভু। এইবিলাকে জগতখনক সুখী কৰিবৰ কাৰণে নহয়, আপোনাক সুখী কৰিবলৈ বিচাৰিব। তেওঁবিলাকে নিজৰ বিবেকক আপোনাক জনাবলৈ নহয়, কিন্তু আপোনাৰ বিবেক জানিবলৈ চেষ্টা। এইবিলাকক কি ভাল লাগে সেইটো কবৰ কাৰণে চেষ্টা নকৰিব, কিন্তু ভাল লাগে তাক কব। ধন্যবাদ দিছো প্ৰভু, ধন্যবাদ দিছো প্ৰভু। আৰু প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। পবিত্ৰ আত্মা সুখী হৈ চিঞৰাটো পচন্দ কৰে, ঠিক আছে নহয় জানো? গৌৰৱ, গৌৰৱ। এনেকুৱা লাগিছে কিছুমান লোকেহে পবিত্ৰ আত্মা সুখী আছে, আৰু সেই সুখী হবৰ কাৰণে শিকক আৰু 24 ঘণ্টা সুখী হৈ থাকক। চাওক কেনেকৈ যি নেকি কেনেদৰে পবিত্ৰ আত্মা আৰু বাকী সকলোবিলাক তেওঁ জানে, সকলোবিলাক জানে, তেওঁৰ সকলোবিলাক আছে আৰু সকলোবিলাকক জানে। প্ৰশংসা হওক। যীশুখ্ৰীষ্টই কেৱল এটা কাৰ্যই কৰিলে যে পবিত্ৰ আত্মা সুখী কৰিলে। কলে যে মোৰ এইটোৱে ইচ্ছা যে তেওঁ সেইজন যিজনে মোক পঠাইছে তেওঁক সন্তোষ দিয়া। একোৱেই নকৰিলে, তেওঁ ঈশ্বৰৰ পৰা একো বিচৰা নাছিলে। মোক এইটো দি দিয়ক, সেইটো দি দিয়ক, মোক এইটো ভাল পাওঁ, এইটো ভাল পাওঁ, মই পচন্দ কৰিলে এই ঘৰটো। আমি এইটো কোৱা নাই যে সকলোবিলাক বেয়া হয় বুলি, কিন্তু ইয়াতকৈ এক উচ্চ জীৱন আছে। জগতখনে এইটোৱে শিকাব, জগতখনে কব যে নিজৰ ইচ্ছাটো কৰাটো ভুল হয় নেকি? একেবাৰে ভুল নহয়। আমি এইটো কোৱা নাই যে নিজৰ ইচ্ছা জীয়াই থকাটো ভুল হয় বুলি। আমি এইটো কৈছো যে ঈশ্বৰৰ ইচ্ছা অনুসাৰে জীয়াই থকাটো অধিক সঠিক হয়। প্ৰশংসা হওক। কিমানে কি জানিছে যে মই কি কৈ আছো? কলে যে নিজৰ ইচ্ছা অনুসাৰে জীয়াই থকাটো ভুল হয়। এইটোৱেই যি কথা হয়, এইটোৱে আপোনাক মনুষ্য বনাই। কিয়নো ঈশ্বৰে তেওঁৰ নিজৰ ইচ্ছা আপোনালোকক দিছে। সেই তেতিয়া কি, যেতিয়া আপুনি ইমান বয়সস্থ লোক হৈ যাব, নিজৰ ইচ্ছা ক'ত দি দিয়ক পবিত্ৰ আত্মা। আপুনি কোম্পানীৰ MD হবলৈ বিচাৰে, কব নহয় মই কোম্পানীৰ ইচ্ছাবিলাক পালন নকৰি, কাৰণে নালাগে যে আপোনালোকক যে সেই কোম্পানী আপোনাক MD বনাব। কোম্পানী সেইজনকে প্ৰমোচন দিয়ে যি নেকি কোম্পানীৰ অনুসাৰে চলে, হয় নে নহয়? ইমানে বুজি পাইছে মই কি কৈ আছো? সকলোবিলাকে জানে, বোৱাৰী বিলাকে জানে যে যি নেকি শাহুৰ পৰা পইচা লাগে, শাহু আছে যি নেকি আৱশ্যক আছে, বাকীটো তেওঁ দি দিব। বিলাকে জানে যে যেতিয়া পিতৃ মাতৃ মৰিবলগীয়া, পিতৃ মাতৃ শুনিল সকলো সা সম্পত্তি দি যাব। ঈশ্বৰৰ সৈতে এনেকুৱা হয়, তেনে ঈশ্বৰৰ সৈতে কেনেকৈ হব? আপোনাৰ ইচ্ছা তেওঁ সুখী কৰাটো হৈ যাব লাগিব, সুখী কৰাটো হব লাগিব। পবিত্ৰ আত্মাৰ ইচ্ছা অনুসাৰে চলাৰ জীৱন হব লাগিব। আপুনি সেই জীৱনটোক জানিব পাৰিব।
আপুনি সেই জীৱনক জীয়াই থাকিব পাৰিব। আপুনি আচৰিত হৈ যাব। আপুনি ক'ব যে পাউলৰ জীৱনটো ইমান সৰল আছিলে, এইটো কঠিন কৰি লৈছো। পবিত্ৰ আত্মাৰ অনুসাৰে আপোনাৰ জীৱন হ'ব লাগিব। প্ৰশ্ন হৈছে আপুনি সেই প্ৰশ্নৰ অনুসাৰে প্ৰস্তুত হৈছেনে? सवाल है कि आपने उसके हिसाब से वो जिंदगी पता कर ली। प्रेज द लॉर्ड। और बाकी लोग अपना दशमांश, अपनी पार्टनरशिप, अपनी भेंट दे सकते हैं। थैंक यू। প্ৰাৰ্থনা কৰিম। আমাৰ নিজৰ হাতবিলাকক তুলি ল'ম। দিছো প্ৰভু আপোনাৰ দয়াৰ বাবে, কৰোণাৰ বাবে, মোৰ বাবে ধন্যবাদ, 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 ধন্যবাদ। সুযোগ দিয়াৰ বাবে, এইটো সুবিধা দিয়াৰ বাবে, পাৰ্টনাৰশ্বিপ নিজৰ উপহাৰ ফল দিয়াৰ সুযোগ দিয়াৰ বাবে দিছো। ইয়াৰ পৰা বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমালৈ কোনো ভাল বস্তুৰ অভাৱ নহব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ প্ৰভু, ধন্যবাদ দিছো। আমি আপোনাৰ এই উপহাৰৰ ওপৰত আশীৰ্বাদ আহ্বান কৰো ৰাজ্য বিস্তাৰৰ বাবে, ৰাজ্য বৃদ্ধিৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ নামে আমেন। চিঞৰিব পাৰে গৌৰৱ, গৌৰৱ। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है। इन शब्दों को कहिए, हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं आज के दिन से, और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं, मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो। परमेश्वर के परिवार में आपका स्वागत है। আমি থিয় হম, ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আৰু উপস্থিতি সদায় সৰ্বদাই থাকি প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰ, বাক্যই কাৰ্য কৰে। ধন্যবাদ।